লাটমণ্ডলৰ হাতত 15 দিনত যদি তেওঁ কাম সমাপ্ত কৰিব নোৱাৰে বিষয়বস্তুটো নিজে নিজে সাৰ্কুল অফিচাৰৰ তাত আহি যাব। নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ। এতিয়াৰ পৰা আৰু মণ্ডলে আমাৰ কামবোৰ মাটিবাৰী সম্পৰ্কীয় যিবোৰ কাম আমি আবেদন কৰোঁ সমাধানৰ কাৰণে, সেই কামবোৰ আৰু মণ্ডলে দীৰ্ঘদিন ৰখাই থ'ব নোৱাৰিব। অসম চৰকাৰে এটা বিশেষ পদ্ধতি লৈ আহিছে। সেই পদ্ধতিটোৰ নাম হৈছে এস্কালেট পদ্ধতি। এতিয়াৰে পৰা এই এস্কালেট পদ্ধতিৰ জৰিয়তে নামজাৰি, বাতৰা, শ্ৰেণী পৰিৱৰ্তন বা যিমান ধৰণৰ মাটিবাৰী সম্পৰ্কীয় কাম আছে চাৰ্কুল অফিচত যিবোৰ কাম সমাধা হয়, সেই কামবোৰৰ কাৰণে প্ৰতিটো কামৰ কাৰণে মণ্ডলৰ তাত কিমান দিনৰ কাৰণে কামটো থাকিব বা মণ্ডলে কিমান দিনৰ ভিতৰত কামটো সমাধান কৰিব লাগিব, চাৰ্কুল অফিচাৰে কিমান দিনৰ ভিতৰত কামটো সমাধান কৰিব লাগিব, ADCয়ে কামটো কিমান দিনৰ ভিতৰত কৰিব লাগিব, এনেকুৱা ধৰণৰ কিছুমান টাইম বাউণ্ডিং বন্ধা থাকিব এই এস্কালেট পদ্ধতিৰ জৰিয়তে। প্ৰতিটো কামৰ কাৰণে কিছুমান বেলেগ বেলেগ টাইম বাউণ্ডিং বন্ধা থাকিব বা কিছুমান টাইম পিৰিয়ড ধৰা থাকিব। আৰু সেই নিৰ্দিষ্ট টাইমৰ ভিতৰত ধৰি লোৱা হ'ল মণ্ডলৰ তাত এটা কাম 15 দিন থাকিব লাগে বা 15 দিনৰ ভিতৰত তেখেতে সেই কামখিনি কৰি দিব লাগে। যদি 15 দিনৰ ভিতৰত মণ্ডলে সেই কামখিনি কৰি দিব নোৱাৰে, তেতিয়াহ'লে 16 নম্বৰ দিনত সেই কামটো অট'মেটিক এস্কালেশ্যন ছিষ্টেমৰ জৰিয়তে চাৰ্কুল অফিচাৰৰ তাত গৈ পাব। আৰু তেতিয়া চাৰ্কুল অফিচাৰে মণ্ডলক সেই কামটো কি কাৰণত কৰিব নোৱাৰিলে তাৰ বাবে জবাবদিহি কৰিব আৰু সেই কামটো নিৰ্দিষ্ট সময়ত কৰিব নোৱাৰাৰ কাৰণে মণ্ডলে চাৰ্কুল অফিচাৰক জবাব দিব লাগিব। আৰু যদিহে মণ্ডলে নিজৰ গাফিলতিৰ কাৰণে নিৰ্দিষ্ট সময়ৰ ভিতৰত কামটো কৰি দিব নোৱাৰে, তেতিয়াহ'লে হয়তো চাৰ্কুল অফিচাৰৰ ধমক খাব লগা হ'ব পাৰে বা চাৰ্কুল অফিচাৰে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব পাৰে। গতিকে এতিয়াৰে পৰা আৰু মণ্ডলে যিকোনো অজুহাতত আমাৰ কামবোৰ পেলাই থ'ব নোৱাৰিব। এইটো আমাৰ জনসাধাৰণৰ কাৰণে অতিকে এটা ভাল খবৰ। তেনেকৈ যদিহে চাৰ্কুল অফিচাৰেও তেখেতে যিখিনি সময়ৰ ভিতৰত কামটো কৰি দিব লাগে সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত কামটো কৰি দিব নোৱাৰে, ধৰি লোৱা হ'ল চাৰ্কুল অফিচাৰৰ তাত 7 দিন কামটো থাকিব লাগে আৰু 7 দিনৰ ভিতৰত তেখেতে কামখিনি কৰি দিব লাগে। 7 দিনৰ ভিতৰত তেখেতে কামখিনি কৰি দিব নোৱাৰিলে 8 নম্বৰ দিনত সেই কামটো অট'মেটিক এস্কালেট পদ্ধতিৰ জৰিয়তে গুচি যাব ADCৰ ওচৰলৈ। গতিকে এতিয়াৰে পৰা আমি আৰু চাৰ্কুল অফিচত তাঁত বাতি কৰি থকাৰ বিশেষ কাম নাথাকিব বা মণ্ডলক কামটো নিৰ্দিষ্ট সময়ৰ ভিতৰত কিয় নকৰিলে বা কিয় নহ'ল বুলি সুধি থকাৰো কোনো প্ৰয়োজন নাথাকিব। কাৰণ কিয় তেখেতসকলে নিজেই নিৰ্দিষ্ট সময়ৰ ভিতৰত কামটো কৰি দিব নোৱাৰিলে ওপৰৰ অফিচাৰৰ তাত জবাবদিহি হ'ব লাগিব। এই পদ্ধতিটো সংক্ৰান্তত হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কয় অকণমান শুনি লওঁ আহক। এস্কালেশ্যন। আজি আপোনালোকে জানে যে বহুত সময়ত ৰেভিনিউ ৰিলেটেড মেটাৰ্ছবিলাক কোনোবা এজন বিষয়াৰ তাত প্ৰয়োজনীয় সময়তকৈ বেছি দিন তেওঁলোকৰ টেবুলত পৰি থাকে। এতিয়া আমি আজি লোৱা ব্যৱস্থাটোৰ জৰিয়তে এজন মণ্ডল বা লাটমণ্ডলৰ হাতত যদি 15 দিন এটা জৰীপৰ কাৰণে থাকিব লাগে, 15 দিনত যদি তেওঁ কাম সমাপ্ত কৰিব নোৱাৰে, 16 দিনত বিষয়বস্তুটো নিজে নিজে চাৰ্কুল অফিচাৰৰ তাত আহি যাব। অৰ্থাৎ প্ৰাইভেট কোম্পানীত যেনেকৈ এস্কালেশ্যন মডেলে কাম কৰে, সেই ধৰণে ইয়াতো এস্কালেশ্যন মডেলে কাম কৰিব। যদি এজন ADCৰ টেবুলত এটা বিষয়বস্তু 7 দিন থাকিব লাগে, 7 দিনতকৈ যদি তেওঁৰ টেবুলত বেছি আছে, বিষয়বস্তুটো তেওঁৰ হাতৰ পৰা আঁতৰি যাব আৰু ই এস্কালেট হৈ ডেপুটি কমিশ্যনাৰ লেভেললৈকে আহি যাব।